নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। অসম চৰকাৰৰ প্ৰায় 70টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি খালী হৈ আছে। তো ইয়াতে মিনিমাম শিক্ষাগত অৰ্হতা 8ৰ পৰা ডিগ্ৰী পৰ্যন্ত কেণ্ডিডেটে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে পাৰিব। আৰু দৰমহাখিনি যথেষ্ট ভাল আছে, 12 পৰা 52,000 টকা আপোনালোকে দৰমহা পাব। লগতে বয়সটো যথেষ্ট ভাল আছে, কোনো ধৰণৰ মাচুল দিব নালাগে। তো এই বহুতখিনি বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। তো ক'ৰ পৰা আহিছে, কোৱালিফিকেশ্যন সহ সকলোখিনি ইনফৰ্মেশ্যন জনোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু যদিহে আপোনালোকে দৈনিক জব আপডেটবোৰ পাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ যিটো বেল আইকন আছে সেইটো দবাই ৰাখিব। ফুল ইনফৰ্মেশ্যনখিনি চাবৰ কাৰণে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবিলাক এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংক দিয়া আছে, আপোনালোকে এটা এটাকৈ খুলি চাব পাৰিব যিটোৱে চাব বিচাৰে। প্ৰথম যিটো ৰিক্ৰুইটমেণ্ট আহিছে, এইটো আহিছে DC অফিচ বিশ্বনাথ চাৰিআলি তথা তেজপুৰ বিশ্বনাথৰ ফালৰ পৰা খালী হৈ আছে। ইয়াতে টোটেল 7টা পদ খালী হৈছে। লাষ্ট ডেট দিছে 30 নৱেম্বৰ। ড্ৰাইভাৰৰ কাৰণে 2টা পদ আছে, য'ত লাগিব মিনিমাম মেট্ৰিক পাছৰ লগতে ড্ৰাইভিং লাইচেঞ্চ লাগিব। দৰমহা যথেষ্ট ভাল আছে, 14,000 টকাৰ পৰা আপোনালোকৰ আৰম্ভ হৈ 60,500 টকা পৰ্যন্ত দৰমহা পাব। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে 2টা পদ আছে, ইয়াত আছে এইটো গ্ৰেড 4ৰ ভেকেঞ্চি হয়। তো তাতে মাত্ৰ আপোনালোকে 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু 8 পাছৰ যিখিনি কোৱালিফিকেশ্যন বিচাৰে, তাতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰ্যন্ত কেণ্ডিডেটে আবেদন কৰিব পাৰে। কিন্তু ডিগ্ৰী পৰ্যন্ত যোনখিনি আবেদন কৰে ডিগ্ৰী পাছখিনিয়ে, তেওঁলোকে কি হয়, এপ্লাই কৰিলে তেওঁলোকৰ কেঞ্চেল হৈ যায়। যদি পঢ়ি আছে তেতিয়া আবেদন কৰিব পাৰে, যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত ডিগ্ৰী পাছৰ ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে কেঞ্চেল হ'ব পাৰে। আৰু ইয়াতে আপোনালোকৰ দিছে পিয়নৰ কাৰণে আছে 8 পাছ বিচাৰিছে 2টা পদ, আৰু ইয়াতে মিনিমাম 8 পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ পৰ্যন্ত আবেদন কৰিব পাৰে। চকীদাৰ পদ আছে এটা। আৰু এইখিনি হৈছে অসম চৰকাৰৰ চাকৰি, যিহেতু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰে। বয়সো আজিকালি 18 পৰা 40 বছৰ দিয়া জেনেৰেলসকলৰ বাবে। OBC MOBC হ'লে আপ টু 43লৈকে পাৰে, আৰু ST SC হ'লে 45লৈকে পাৰে। এইখিনি অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, কোনো ধৰণৰ ফিজ দিব নালাগে। জাষ্ট আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ডেপুটি কমিশ্যনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট চাৰিআলি, পিনক'ডটো ইয়াতে দেখা পাইছে 784176। তো তালৈ প্ৰেৰণ কৰিব লাগিব। সকলোবিলাক ডকুমেণ্টছ ল'ব লাগিব। এটা আপোনালোকে খাম ল'ব, খামটোৰ ভিতৰত আৰু এটা অন্য ভৰাই দিব সৰু, নিজৰ এড্ৰেছ দি। আৰু 30 নৱেম্বৰ আগত আপোনালোকে পঠাব। এডভাৰটাইজমেণ্টৰ ডিটেইলছো চাব, এইটো ড্ৰাইভাৰ হয়। আৰু তলৰটো হৈছে পিয়ন, প্ৰচেছ চাৰ্ভাৰ, চকীদাৰ। তো ক্লিক হেয়াৰবিলাকত ভিজিট কৰিব। আৰু ফ্ৰেণ্ডসকলৰ মাজত আপোনালোকে পষ্টটো শ্বেয়াৰ কৰিব ফেচবুক, হোৱাটছএপত। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে এতিয়া যিহেতু SSCৰ ৰিক্ৰুইটমেণ্টৰ এপ্লাই চলি আছে অনলাইন মাধ্যমেৰে, তো তাতে 5,000 ওচৰ ভেকেঞ্চি আছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা প্ৰাৰ্থীসকলৰ বাবে। তো আপোনালোকে যদি SSC এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে যিহেতু এক্সাম দিব লাগিব, তাৰ কাৰণে আপোনালোকে কিতাপখন ব্ৰাই কৰিব পাৰে, যথেষ্ট ভাল কিতাপ হয়। তো ইয়াতে আপোনালোকে ভৰিব লাগিব 344 টকা, অৰ্থাৎ 300 ৰুপিজ ভৰিব লাগিব। লগতে ইয়াতকৈ এখন কম দামীও আছে, সেইখনৰ লিংক মই দি দিছোঁ, 200 ল'ব, আৰু এইখনৰ লিংকো দিয়া আছে। তো আপোনালোকে লিংকৰ যোগেদি গ'লে অকণমান ৰেহাইত পাব। তো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ পিনি এমাজনৰ যোগেদি অনলাইন এপ্লাই কৰিব, অনলাইন বাই কৰিব। আৰু ইয়াতে আপোনালোকে কিতাপকেইখন পাই যাব। আৰু যিহেতু এতিয়া SBI বেংকৰ পৰা 2000 পদৰ এপ্লাই চলি আছে, তাৰো এখন কিতাপ আপোনালোকক দিয়া আছে লিংকত ভিডিঅ' ডিছক্ৰিপশ্যনত। তাৰ জৰিয়তে কিনিলে আপোনালোকে কিছু ৰেহাই পাব। আৰু যদি আপোনালোকে SSCৰ যিখিনি ৰিক্ৰুইটমেণ্ট চলি আছে আৰু SBI, তাতে অনলাইন এপ্লাই কৰাব বিচাৰিলে হোৱাটছএপত মেছেজ কৰিব পাৰে। তো তাৰে হোৱাটছএপ নাম্বাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক কৰিব। আৰু এইটো ৰিক্ৰুইটমেণ্ট আহিছে আপোনালোকৰ শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি ডিব্ৰুগড়ৰ ফালৰ পৰা আহিছে, নন টিচিং ভেকেঞ্চি পোষ্ট। ইয়াতে আবেদন কৰাৰ লাষ্ট ডেট দিছে 28 নৱেম্বৰ। আৰু এইটো আপোনালোকৰ ডিব্ৰুগড় চাবুৱাৰ ফালৰ পৰা আহিছে। ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে, কনচালটেণ্ট, গভাৰ্নেন্স, এডমিনিষ্ট্ৰেশ্যন, একাডেমিক, ফাইনেন্স, চিকিউৰিটি, এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে 5টা। ছিনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে 3টা। তেনেকুৱা ধৰণৰ ভেকেঞ্চিবিলাক আছে, আপোনালোকে চাব। ইয়াতে যিটো অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দিয়া আছে, ক্লিক হাৰ্ট ভিজিট কৰিব। কোৱালিফিকেশ্যনৰ লগতে আপোনালোকৰ অলপমান এক্সপিৰিয়েঞ্চ বিচাৰিছে, সেইখিনি চাই ল'ব। আৰু এইটো ৰিক্ৰুইটমেণ্ট আহিছে আপোনালোকৰ ডেপুটি কমিশ্যনাৰ তথা DC অফিচ লখিমপুৰ ফালৰ পৰা আহিছে, 14টা ভেকেঞ্চি খালী হৈ আছে। লাষ্ট ডেট দিছে 7 ডিচেম্বৰ। তো ইয়াতে আপোনালোকে অসমৰ বিভিন্ন জিলাৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে, যদি আপোনালোকে গৈ পিনি লখিমপুৰত এক্সামটো দিব পাৰে। তো 14টা পদৰ ভিতৰত বিভিন্ন ধৰণৰ এটা আছে জাৰীকাৰকৰ কাৰণে 3টা পদ আছে, য'ত আপোনালোকে 12,000 টকাৰ পৰা 52,000 টকা দৰমহা পাব। লগতে গ্ৰেড পে আছে 4,400 টকা। যিহেতু অসম চৰকাৰ DC অফিচৰ চাকৰি হয়, তো যিখিনি গভৰ্ণমেণ্টৰ হয় সেইখিনি আপোনালোকে ৰুলছত পাব। অৰ্থাৎ ইয়াতে আপোনালোকে চালে এইটো গভৰ্ণমেণ্ট ৰুলছত পৰিব, যিটো বয়স হয় সেইটো পৰিব 18 পৰা 40 বছৰ পৰিব জেনেৰেলসকলৰ। আৰু ইয়াতে বিভিন্ন ধৰণৰ পদ আছে, ৰুম বিয়াৰ আছে, চকীদাৰৰ আছে 6টা পদ, আৰু পিয়নৰ আছে 4টা পদ। তো এইখিনিৰ কাৰণে আপোনালোকৰ মিনিমাম 8 পাছ বিচাৰিছে,
তো আপোনালোকে হায়াৰ ছেকেণ্ডেৰীলৈকে পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটাৰ্ণ এক্সাম হ'ব 100 মাৰ্কছৰ 2 ঘণ্টা সময় হ'ব। তো যদি আপোনালোকে লখিমপুৰত গৈ এক্সামটো দিব পাৰে তেতিয়াহ'লে আবেদন কৰিব পাৰে। এপ্লিকেশ্যন ফিজ নালাগে, অফলাইন ইয়াতে দিয়া আছে। যিটো এপ্লাই কৰা মুঠ হৈছে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, কোনো ধৰণৰ ফিজ দিব নালাগে ইয়াতে। আৰু অনলাইন মাধ্যমেৰে আবেদন কৰাৰ কাৰণে ইয়াতে চাব আপোনালোকৰ 16 নৱেম্বৰ অৰ্থাৎ কালিৰ পৰা আবেদন আৰম্ভ হৈছে। আজি 17 নৱেম্বৰ। আপোনালোকে ক্লিকত গৈ পিনি আবেদন কৰিব পাৰে অনলাইন এপ্লাই কৰা। আৰু যদি আপোনালোকে এপ্লাই কৰিব নাজানে বা এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপৰ নাম্বাৰ দিয়া আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, তাতে আপোনালোকে মেছেজ কৰিব পাৰে। আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব পাৰে ইয়াতে ক্লিকত গৈ। তো এইটো ৰিক্ৰুইটমেণ্ট আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হাইলাকান্দি ফালৰ পৰা আহিছে। তো ইয়াতে মাত্ৰ এটা ভেকেঞ্চি খালী হৈছে, অফিচ পিয়নৰ ভেকেঞ্চি হয়। 19 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব অফলাইন যোগেদি। আৰু ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আপোনালোকে ফিল আপ কৰিব। আৰু ফিল আপ কৰি পিনি আপোনালোকে পঠাব লাগিব ইয়াতে যিটো DC অফিচ হয় তাতে পঠাব লাগিব। ইয়াতে চাব আপোনালোকে যিটো DC অফিচৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হয়, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰ্দাৰ বল্লভ ভাই পেটেল ৰোড, হাইলাকান্দি পিন 788151। তো এই ঠিকনাটো 19 ডিচেম্বৰ আগত পঠাব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ইয়াতে এবাৰ চেক কৰিব আপোনালোকে। মিনিমাম কোৱালিফিকেশ্যন 8 পাছ বিচাৰিছে আপোনালোকে ইয়াতে। অফলাইন মাধ্যমেৰে পঠাব লাগিব আৰু হায়েষ্ট আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰ্যন্ত কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এতিয়া ডিটেইলছটো চাই ল'ব, লিংক দিয়া আছে যিহেতু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত। তো এইটো ৰিক্ৰুইটমেণ্ট আহিছে ডিৰেক্টৰ অফ ফৰেনচিক ছায়েন্স আছাম ৰিক্ৰুইটমেণ্ট 2020। তো ফৰেনচিক বিভাগৰ ফালৰ পৰা আহিছে। ইয়াতে লেবৰেটৰী বিয়াৰৰ ভেকেঞ্চি খালী হৈছে গ্ৰেড 4ৰ। 14 ডিচেম্বৰলৈকে আবেদন কৰাৰ সময় দিছে ইয়াতে। আৰু এইটো অফিচ আছে আপোনালোকৰ গুৱাহাটীত আছে। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে ইচ্ছা কৰিলে। পোষ্টটোৰ নাম হৈছে লেবৰেটৰী বিয়াৰ অৰ্থাৎ গ্ৰেড 4ৰ ভেকেঞ্চি। টোটেল 8টা পদ আছে। সকলো কাষ্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে, যিহেতু আনৰিজাৰ্ভৰ কাৰণে 5টা পদ আছে। আৰু বাকীবিলাকৰ আছে EWS ST1 STSৰ কাৰণে 1টা আছে, OBC MOBCৰ কাৰণে 1টা আছে। বয়স 18 পৰা 40 বছৰ দিছে। ৰিলেক্সেশ্যন আছে 5 বছৰ ST/SC আৰু 3 বছৰ OBC MOBC প্ৰাৰ্থীৰ বাবে। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ অনলি আপোনালোকৰ 8 পাছ কৰিলে আবেদন কৰিব পাৰে বা হায়াৰ ছেকেণ্ডেৰীলৈকে পাৰিব এপ্লাই কৰিব, কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট নালাগে। দৰমহা যথেষ্ট ভাল আছে, 12,000 টকাৰ পৰা 12,000 আৰু 3,900 টকাৰ গ্ৰেড পে দিছে, যিহেতু অসম চৰকাৰ চাকৰি হয়। আৰু এইটো অফিচ আছে গুৱাহাটীত। তাতে আপোনালোকে আবেদন কৰিবৰ কাৰণে অফলাইন মাধ্যমেৰে আবেদন কৰিবৰ কাৰণে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন যিকোনো জেৰক্স দোকানৰ পৰা ল'ব আৰু ফিল আপ কৰিব আপোনালোকে। পঠাব লাগিব ডিৰেক্টৰেট অফ ফৰেনচিক ছায়েন্স আছাম কাহিলীপাৰা, গুৱাহাটী 7810119। এই ঠিকনাটো প্ৰেৰণ কৰিব, কিন্তু লগত চাব আপোনালোকে দিব লাগিব ফটো দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট দিব যদি আছে। আৰু এটা 5 টকীয়া ডাক টিকট লগাই যিটো ডাঙৰ খাম দিব তাৰ ভিতৰত এটা সৰু দিব আৰু সেইটোতে 5 টকীয়া ডাক টিকট এটা লগাই দিব। লগতে আপোনালোকৰ নিজৰ এড্ৰেছটো তাতে লিখি দিব, যিটো সৰুৰ ভিতৰত খাম দিব তাতে। আৰু এটা লাষ্ট ডেট দিয়া আছে, আপোনালোকে নিশ্চয় গম পালে। আৰু অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট হয় সেইটো ইয়াতে চাব পাৰিব, তলত লিংক দিয়া আছে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি। তো 14 ডিচেম্বৰ আগতে আপোনালোকে প্ৰেৰণ কৰিব পাৰে। আৰু ফ্ৰেণ্ডসকলৰ মাজত প'ষ্ট কৰিব বিচাৰিলে ফেচবুক হোৱাটছআপ ইয়াতে য'তে বিচাৰে তাতে শ্বেয়াৰ কৰি দিব। তো এইটো ভেকেঞ্চি আহিছে DC অফিচ বঙাইগাঁৱৰ ফালৰ পৰা আহিছে। ইয়াতে 8টা জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি খালী হৈছে। লাষ্ট ডেট দিছে 27 নৱেম্বৰ আগলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তেতিয়া চাব প'ষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ 8টা ভেকেঞ্চি আছে। তো ইয়াতে STP 2টা, STSৰ 2টা, OBC 2টা আৰু SC এটা, আনৰিজাৰ্ভৰ এটা। তো বয়স 18 পৰা 40 বছৰ দিছে। ৰিলেক্সেশ্যন আছে ST/SC আৰু OBC MOBC প্ৰাৰ্থীৰ বাবে। মিনিমাম শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট লাগিব যিকোনো ডিচিপ্লিনত, অৰ্থাৎ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট, লগতে 6 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকে যিটো লোকেল লেংগুৱেজ সেইটো জানিব লাগিব ষ্টেটৰ। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ ফেজ 1ত যিটো টেষ্ট ল'ব সেইটো আপোনালোকৰ নলেজ অফ কম্পিউটাৰ আহিব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এইবিলাক ল'ব। আৰু ইয়াতে এইখিনি চাই ল'ব। এপ্লাই কৰিবৰ কাৰণে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। 13 নৱেম্বৰৰ পৰা আবেদন চলিছে, লাষ্ট ডেট দিছে 27 নৱেম্বৰ। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে ভিজিট কৰিব, তাতে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ইয়াতে দিয়া আছে, তো সেইটো চাই ল'ব। তো এইটো ৰিক্ৰুইটমেণ্ট আহিছে আপোনালোকৰ ডিৰেক্টৰ অফ মিউজিয়াম ফালৰ পৰা আহিছে। মিউজিয়ামৰ ফালৰ পৰা আহিছে আপোনালোকৰ 8টা গ্ৰেড 4 ভেকেঞ্চি। লাষ্ট ডেট দিছে 14 নৱেম্বৰ। তো এতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব, অৰ্থাৎ অফলাইন যোগেদি আবেদন কৰিব লাগিব। তো এই গ্ৰেড 4 ভেকেঞ্চিখিনিৰ কাৰণে মিনিমাম 8 পাছ বিচাৰিছে। আৰু এইখিনি হৈছে চৰকাৰী চাকৰি, গুৱাহাটীত অৱস্থিত ইয়াৰে হেড অফিচ। তো তাতে আপোনালোকৰ নিযুক্তি হ'ব যদি আপোনালোকে চাকৰিটো পায়। বয়স 18 পৰা 40 বছৰ বিচাৰিছে জেনেৰেলসকলৰ, লগতে ST/SC OBC MOBC এইখিনি প্ৰাৰ্থীৰ কাৰণে ৰিলেক্সেশ্যন থাকে। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আবেদন কৰিব পাৰে। এইটো অসম চৰকাৰৰ ৰেগুলাৰ চাকৰি হয়, যিহেতু অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে।
50 মাৰ্কছৰ এটা আপোনালোকৰ এক্সাম হ'ব ৰিটন টেষ্ট তাতে আপোনালোকে সিলেক্ট কৰিব এখন শৰ্টলিষ্ট আহিব আৰু হেমতে আপোনালোকে ডাইৰেক্ট সিলেক্ট কৰিব কোন ধৰণৰ বেলেগ ইন্টাৰভিউ নহয় জাস্ট ৰিটন টেষ্টত পাছ কৰিলে আপোনালোকে পাব যেটো আপোনালোকে পৰীক্ষাটো গুৱাহাটীত গৈ দিব লাগিব তো ইচ্ছা কৰিলে আপোনালোকে আবেদন কৰিব পাৰে গুৱাহাটীত যাব পাৰে যদি আৰু ইয়াতে অফলাইন মাধ্যমে আবেদন কৰিব লাগিব পঠাব লাগিব অফিস অফ দা ডাইৰেক্টৰ অফ মিউজিয়াম আসাম আমবাৰী গুৱাহাটী 781001 তো এই ঠিকনাটো দিটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম পঠাব তাৰ লগতে এইখিনি ডকুমেন্টছ দিব লাগিব এইবোৰ চাই ল'ব আৰু এই সকলোখিনি দিয়াৰ পিছত আপোনালোকে এটা সৰু খামত 5 টকীয়া ডাক টিকট এটা লগাই পঠাব ভিতৰত আৰু ইয়াতে দিয়া আছে সকলোখিনি ইনফৰমেশন এডভাৰটাইজমেন্ট ডিটেইলছটো চাই ল'ব আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব যিমান পাৰে ভিডিওটো লগতে পোষ্টটো শ্বেয়াৰ কৰিব ফেচবুক হোৱাটছএপত তো এইখিনি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 ভ্যাকেন্সি ডিটেইলছখিনি তো আপোনালোকে assamjobsnews.com লগতে যিখিনি লিংক দিয়া আছে ভিডিও ডেসক্ৰিপচনত সেইখিনি মাজে মাজে ভিজিট কৰিব ৱেবসাইটত সকলোখিনি জব আপডেট দৈনিক নিজে চাই লৈ পাই থাকিব তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ